অকলে অকলে কি কৰি আছা? ইমান দৰা গৰমত বাপৰে ইমান ঘামিছা। মানুহজনী আহিছে বহুত দিনৰ মূৰত ঘৰলৈ। পাৰ চাই বনাই আছা? মানে কাটি আছা আৰু? অকলে হোৱা হ'লে এটা পাৰ চাই হৈ গ'লহেঁতেন। এতিয়া মানুহজনী আহিছে 3টা পাৰ চাই বনাবলগীয়া হৈছে। এইটো লেবেল দিলে গাইছ, এইটো লেবেল। 3টা 6টা ঠাই দেখাই দিব পাৰোঁ, কিয় লেবেল দিম? মাংস পাৰ চাই মাংস ইমান ওলাই। সঁচাকৈ 3টা আছিলে নি? পাৰ মাংস 2টা নে 3টা? 3টা। মই 2টাহে দেখিছিলোঁ। সৰু 3টা। এনেই আমি ঘৰত এটা পাৰ চাই 5টা মানে খাই দিওঁ। আজি মুনু অহা দেখি 3টা পাৰ চাই মানে হেৰি কৰিছোঁ আৰু। গাইছ, এইটো ভুল নবুজিব দেই, মই মানে দেখা নাছিলোঁ। একদম ধুনীয়াকৈ বনাই আছে। মানুহজনীৰ কাৰণে বনাই আছোঁ মাংস। চাওক কালাৰটো চাওক, 5 ষ্টাৰ হোটেলৰ লেখীয়া বনাইছোঁ। মানুহজনী খোৱা কথা ন, অকণ নম্বৰ পাব লাগিব, নহ'লে দিব নহয়। তুমি বনাবা একদম জালুক দিব ন। মানুহজনীয়ে ক'ব বিচাৰি তুমি বনাবই নাজানা বুলি। একদম জুইত বনাই আছে, জুইত বনোৱা মাংস সোৱাদেই বেলেগ ন। এইবিলাক খাই আছোঁ পিহু দিয়া। আৰু ইয়াৰ খাই আছোঁ মানে টিহু, গৰমৰ মাজত টিহু কাটি দিলে মুনুৱে, টিহু খালোঁ। তাৰপিছত আৰু ইয়াৰ মাংস বনাই আছোঁ জুইত।